আজি মই বনাবলৈ লৈছোঁ কঁঠালৰ পিঠা। মই কঁঠাল আৰু চেনি মিক্সিত মাৰি ল'লোঁ। ইয়াতে মই দি দিলোঁ অলপ শুকুৱাই থোৱা পিঠাগুড়ি। এইখিনি মই এতিয়া কলপাতত এনেকৈ দি পেলাই দি দিম। এয়া মই কলপাতখিনি কাটি আনি ধুই লৈছোঁ। আচলতে কলপাতকেইখন মই গেছত অকণমান গৰম কৰি লৈছোঁ। সেইকাৰণে মই গেছত অকণ পাতি দিছোঁ। আচলতে কলপাতখিলা পিঠা চামুচ দি পেলাই এনেকৈ মই এতিয়া তাত পিঠাখিনি দি এনেকৈ হেঁচি দিম। আজিলৈকে পিঠাটো মই বনায়ো পোৱা নাই আৰু মই আজিলৈকে খায়ো পোৱা নাই। কেনেকুৱা হ'ব নাজানো আৰু এদিন খুব দেখি আছোঁ মানে সেইকাৰণে বনালোঁ। এতিয়া এইখিনি মই গাখনত দি দিছোঁ। সেইফালে বেছি হেঁচি দিলে এনেকৈ বাহিৰ হৈ আহিলে। আৰু এটা পিঠা দি ল'ম আৰু এইখিনি বনোৱাৰ পিছত মই ভাবিলোঁ এতিয়া তেলত বনাম। মই তেলত এই পিঠাটো খাই ভাল পাওঁ। সেইকাৰণে মই তেল গৰম হ'বলৈ দি ইয়াত এতিয়া মই পিঠা দি দিম। আৰু এনেকৈ মই এই পিঠাখিনি মই লাল চাহৰ লগত খাই বহুত ভাল পাওঁ। আৰু কলপিঠাটো ইমানো খাই পোৱা নাই কাৰণে টেষ্টটো ইমান ভাল লগা নাই। মোৰ এইখিনি পিঠা বনাই হৈ গ'ল। এইফালে মই চাহ বনাই আছোঁ আৰু এয়া পিঠা আৰু এয়া কলপাতৰ পিঠাটো বাকীবোৰ খালেই সেইটোৱে আছে। আজিলৈ বাই।